Hello friends, আজি আমি ডিসকাস কৰিম নিউলি ওপেন কৰা এটা আঁচনি যাৰ নাম হৈছে চিফ মিনিষ্টাৰ জীৱন অনুপ্ৰেৰণা আঁচনি। এই আঁচনিখন কোনে কোনে লাভ কৰিব আৰু এই আঁচনিখন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰা হৈছে। কোনখন ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিত আবেদন কৰিব পাৰিব আজি আমি এইটো ভিডিঅ'ত জানিম। চাহকচোন কোন কোন ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিখনত আবেদন কৰিব পাৰিব আৰু কিমানকে লাভ কৰিব পাৰিব, কি লাভ কৰিব পাৰিব আজি আমি এইটো ভিডিঅ'ত জানিম। এই জীৱন অনুপ্ৰেৰণা আঁচনি স্কলাৰসকলৰ বাবে দিয়া হৈছে। এই পোষ্ট গ্ৰেজুৱেট যোনে পাছ কৰি চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ স্কলাৰ হিচাপে কাম কৰি আছে বা পঢ়ি আছে সেইসকলৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা আঁচনি মুকলি কৰিছে যাৰ নাম হৈছে CM অনুপ্ৰেৰণা জীৱন অনুপ্ৰেৰণা আঁচনি। এই আঁচনিখনত আবেদন কৰিলে ৰিচাৰ্চ স্কলাৰসকলে পাব 25,000কৈ টকা লাভ কৰিব পাৰিব। এক সাহায্য দিছে বুলি উল্লেখ কৰিছে আৰু দিব্যাংগ হ'লে 40,000কৈ টকা লাভ কৰিব বুলি কোৱা হৈছে। এই স্কলাৰশ্বিপটো অকল চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ স্কলাৰ হিচাপে কৰি থকা ছাত্ৰ-ছাত্ৰীসকলকহে এই আঁচনিখন লাভ কৰিব পাৰিব আৰু আবেদন প্ৰক্ৰিয়া আজি চলিব বুলি কৈছে। যদি আজি চলে আপোনালোকক কেনেকৈ আবেদন কৰে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ CM হিমন্ত বিশ্ব শৰ্মা ছাৰে কি উল্লেখ কৰিছে এটা ভিডিঅ'ৰ যোগেদি আমি জানিবলৈ চেষ্টা কৰিম। চাহকচোন কি কৈছে ইয়াতে দিয়া হৈছে। হ'বলৈ প্ৰেৰণা যোগায়। আপোনালোকে জানে যে পোষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত বহুত ল'ৰা-ছোৱালীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰে আৰু গৱেষণা কৰাটো এটা যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় আৰু তাৰ বাবে বহুজনে কষ্টও পায়। অহাকালি আমি এখন নতুন আঁচনি আৰম্ভ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। এই আঁচনিখনৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক যিমানে আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা সামাজিক বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ কৰি আছে তেওঁলোকক আমি 25,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াম আৰু কোনোবা যদি দিব্যাংগজনে গৱেষণাত জড়িত হৈ আছে তেওঁলোকক আমি 40,000 টকা এককালীনভাৱে আগবঢ়াম। অহাকালি আমি পৰ্টেলটো মুকলি কৰি দিম। বিভিন্ন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি থকা সকলো যুৱক-যুৱতীক যোগ্যতা অনুসাৰে এই পৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনাম।